বিশিষ্ট শিক্ষক তথা সমাজসেৱক জয়ন্ত চৌধুৰীৰ প্ৰশংসনীয় পদক্ষেপ। ইছলামনগৰ হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰায় ৫ শতাধিক গছপুলি বিতৰণ। ছাত্ৰ ছাত্ৰীসকলে ঘৰত গৈ নিজ মাতৃৰ সৈতে ফটো তুলি শিক্ষক চৌধুৰী হোৱাটছআপলৈ প্ৰেৰণ কৰিলে লাভ কৰিব আকৰ্ষণীয় পুৰস্কাৰ। শিক্ষক চৌধুৰীয়ে সদৰি কৰা মতে ইতিমধ্যে টেংৰিপাৰ হাইস্কুল, হাজী আব্দুল খালিক মেমৰিয়েল এম ই স্কুল, ডিমৰুপাৰ এম ই স্কুল, দেশবন্ধু গাৰ্লছ হাইস্কুল, শংকৰদেৱ বিদ্যা নিকেতন, মানৱ সেৱা কল্যাণ সমিতি, ৰাষ্ট্ৰভাষা হাইস্কুল, যোগীজান চাওতাল বস্তি, দক্ষিণ হোজাই ক্লাষ্টাৰত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত সমাজসেৱী তথা শিক্ষক জয়ন্ত চৌধুৰীয়ে যোৱা ৫ দিনৰ পৰা আজিলৈকে প্ৰায় ১৫০০ নিম গছৰ পুলি বিতৰণ কৰিছে। উল্লেখযোগ্য যে ভাৰত চৰকাৰে বিশ্ব পৰিৱেশ উপলক্ষে নিজ মাতৃৰ নামত এজোপা গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছিল। এই আবেদনক সন্মান জনাই জয়ন্ত চৌধুৰীয়ে নিম গছৰ পুলি বিতৰণ কৰি আহিছে। এই গছপুলি বিতৰণ কাৰ্যসূচী অহা ৩০ জুনলৈকে চলি থাকিব বুলি চৌধুৰীয়ে জনায়। পৰৱৰ্তী সময়ত চৌধুৰীয়ে গছপুলি ৰোপণ কৰা শিক্ষাৰ্থীসকলৰ মাজত বিশেষ পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে। আজি গছপুলি বিতৰণ কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰধান শিক্ষক খলিল উদ্দিন সহ অন্যান্য শিক্ষকসকল উপস্থিত থাকে। আৰু এইবাৰ বিশেষকৈ মই এটা হেৰি হৈছোঁ যে আমাৰ ভাৰত চৰকাৰৰ এটা মেছেজ যে পৰিৱেশ দিৱস উপলক্ষে প্ৰতিজন ব্যক্তি স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে নিজ মাতৃৰ নামত এজোপা গছ ৰোপণ কৰিবলৈ যি আবেদন জনাইছে বা যিটো আমাৰ ৰিকুৱেষ্ট পঠাইছে সেইটোক মই সন্মান জনাই আমাৰ প্ৰতিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী শিক্ষক সমাজসেৱীসকলৰ হাতত মই এটি নিম পুলি দিব পাৰিছোঁ সেইবুলি মই সুখী। বিশেষকৈ হোজাইৰ বিভিন্ন বিদ্যালয়ত প্ৰায় ১০খনতকৈ অধিক বিদ্যালয়ত আৰু এইটো মাহতে মই ২০০০তকৈ অধিক পুলি বিতৰণ কৰিছোঁ সৰ্বমুঠ। বিশেষকৈ হোজাই ষ্টেডিয়াম, ৰবীন্দ্ৰ বিদ্যালয়, হোজাই ষ্টেডিয়াম, দেশবন্ধু গাৰ্লছ, ৰাষ্ট্ৰভাষা হাইস্কুল, শংকৰদেৱ বিদ্যা নিকেতন, আমাৰ ইছলামনগৰ ক্লাষ্টাৰ ইছলামনগৰ হাইস্কুল, টেংৰিপাৰ হাইস্কুল, হাজী আব্দুল খালেক মেমৰিয়েল এম ই স্কুল, ডিমৰুপাৰ এম ই স্কুল আদি কৰি বহুত জেগাত মই নিম পুলি বিতৰণ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিম পুলি ঘৰত মাৰ লগত ৰোপণ কৰি আমাৰ হোৱাটছআপত ফটো প্ৰেৰণ কৰিব তেওঁলোকক মই এটা বিশেষ পুৰস্কাৰ হিচাপে দিম বুলি ঘোষণা কৰিছোঁ। আৰু এইটোৰ ফল হিচাপে মই দেখিছোঁ মোৰ হোৱাটছআপত বেছিভাগ ল'ৰা ছোৱালীয়ে এই ফটোবোৰ পঠাই আছে। আমাৰ সমাজকৰ্মী তথা আমাৰ ক্লাছৰ CRC জয়ন্ত চৌধুৰী ছাৰ তথা আমাৰ SMDCৰ এজন সদস্য হয় শিক্ষা বিভাগৰ ফালৰ পৰা। গতিকে তেখেতে যিটো কণ্ঠা হাতত কৈছে সঁচাকৈ বিৰাট প্ৰশংসনীয় আৰু ৫ জুনৰ পৰা দি আছে এইটো আৰু অবিৰামভাৱে চলাই আছে। বিভিন্ন স্কুলতো এনেকুৱা দি আছে শুনা পাইছোঁ। আৰু বিগত যিটো 5 ছেপ্টেম্বৰ যিটো শিক্ষক দিৱস তাতো আমাক হেৰি জিলা কৃতি শিক্ষক হিচাপে আমাক স্বীকৃতি দিছিলে। সেই প্ৰগ্ৰামতো তেখেতে প্ৰতিজন কৃতি শিক্ষকক একোটা নিম পুলি ডিষ্ট্ৰিবিউট কৰিছিলে।